আমি আলোচনা কৰিম এতিয়া প্ৰসংগমুক্ত ব্যাকৰণ আৰু পদচ্ছেদনৰ সম্পৰ্ক কি। প্ৰসংগমুক্ত ব্যাকৰণ আৰু পদচ্ছেদনৰ যদি আমি সম্পৰ্ক বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিম যে পদচ্ছেদন হ'ল প্ৰসংগমুক্ত ব্যাকৰণকে আধাৰ কৰি বাক্য বিশ্লেষণ কৰা বা বাক্যক ক্ষুদ্ৰ ক্ষুদ্ৰ গোটলৈ ভাগ কৰা এক পন্থা। একেবাৰে যদি আমি চমুকৈ ক'বলৈ যাওঁ, অৰ্থাৎ আমি ক'ব পাৰোঁ যে পদচ্ছেদন প্ৰসংগমুক্ত ব্যাকৰণৰ যিটো সামগ্ৰিক ধাৰণা তাৰে অন্তৰ্গত এক বিষয় বা এক দৃষ্টিকোণ। পদচ্ছেদন কি তেতিয়াহ'লে? পদচ্ছেদন হ'ল প্ৰসংগমুক্ত ব্যাকৰণৰ আধাৰত বাক্যক ক্ষুদ্ৰতম পদলৈ বিভাজন কৰা এক পন্থা। পদচ্ছেদন কৰাৰ সময়ত আমি পদ বিভাজনক যদি ৰেখাচিত্ৰৰে সংযুক্ত কৰোঁ তেতিয়াহ'লে আমি যিটো ব্যাখ্যাচিত্ৰ পাম সেই ব্যাখ্যাচিত্ৰটোক আমি ক'ম পদচ্ছেদন বৃক্ষ। এইখিনি তোমালোকে জানাই বেছিভাগ সময়তে। পদচ্ছেদন দুই ধৰণে কৰা হয়। ওপৰৰ পৰা ক্ৰমে তললৈ কৰা পদচ্ছেদন অৰ্থাৎ টপ টু বটম পাৰ্চিং ট্ৰী, আৰু দ্বিতীয়টো হ'ল তলৰ পৰা ক্ৰমে ওপৰলৈ কৰা পদচ্ছেদন অৰ্থাৎ বটম আপ পাৰ্চিং ট্ৰী। আৰু দুই প্ৰকাৰৰ সাধাৰণতে পদচ্ছেদন বৃক্ষ দেখা যায়। প্ৰথমটো হ'ল নিকটস্থ অংগ আধাৰিত পদচ্ছেদন ট্ৰী, কনষ্টিটুৱেঞ্চি বেছড পাৰ্চিং ট্ৰী বুলি আমি ক'ব পাৰোঁ। আৰু দ্বিতীয়টো হ'ল গাঁথনিক নিৰ্ভৰশীলতা আধাৰিত পদচ্ছেদন বৃক্ষ, যাক ডিপেণ্ডেঞ্চি বেছড পাৰ্চিং ট্ৰী বুলি কোৱা হয়। এতিয়া আমি চাওঁ যে ওপৰৰ পৰা ক্ৰমে তললৈ কৰা পদচ্ছেদন কি আৰু কেনেধৰণে কাম কৰে। ওপৰৰ পৰা ক্ৰমে তললৈ কৰা পদচ্ছেদন হ'ল এনেকুৱা ধৰণৰ পদচ্ছেদন য'ত বৃহত্তম ভাষিক উপাদানক সন্মুখত ৰাখি ক্ৰমান্বয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ গোটলৈ আগবঢ়া হয়। অৰ্থাৎ এই ধৰণৰ পদচ্ছেদন কৰাৰ সময়ত আমাৰ সন্মুখত এটা বাক্য বা এটা ভাষিক উপাদান থাকে, বৃহৎ ভাষিক উপাদান থাকে, যাক আমি ক্ৰমান্বয়ে প্ৰস্তৰ অনুযায়ী আমি যাক ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগত ভাগ কৰি তাকো ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান ভাগত ভাগ কৰি এনেকুৱা গোটত উপনীত হোৱা যায় যাক আৰু ভাগ কৰিব নোৱাৰি। এনেধৰণৰ পদচ্ছেদনত ভাষা এটাৰ জ্ঞাত সমলসমূহক আধাৰ কৰি লৈ সেই জ্ঞাত সমলৰ যি ব্যাকৰণিক নিয়ম সেই নিয়মক ভিত্তি কৰি লৈ একেটা ভাষাৰে অজ্ঞাত সমলসমূহক বিশ্লেষণ কৰাৰ চেষ্টা কৰা হয়। অৰ্থাৎ ইতিমধ্যে আমাৰ হাতত পদচ্ছেদন কৰাৰ সময়ত পাৰ্চিং কৰাৰ সময়ত আমাৰ হাতত কিছুমান তথ্য থাকে। আমি জ্ঞাত সমলক আধাৰ কৰি কিছুমান ব্যাকৰণিক নিয়মৰ তথ্য গঠন কৰি লওঁ আৰু সেই নিয়মসমূহক আধাৰ কৰি লৈ একেটা ভাষাৰে অজ্ঞাত সমলসমূহক বিশ্লেষণ কৰাৰ চেষ্টা কৰা হয়। এনেধৰণৰ বিশ্লেষণ মানুহৰ প্ৰাকৃতিক ভাষাৰ পৰা আৰম্ভ কৰি কম্পিউটাৰ প্ৰগ্ৰেমিং ভাষা উভয় ক্ষেত্ৰতে কৰিব পাৰি, অৰ্থাৎ উভয় ক্ষেত্ৰতে প্ৰযোজ্য। আৰু এই পদচ্ছেদনত বামপন্থী বুৎপত্তি পদ্ধতি ব্যৱহাৰ কৰা হয়। তোমালোকে যে পাইছিলা ৰাইট মোষ্ট ডেৰিভেশ্যন মেথড আৰু লেফ্ট মোষ্ট ডেৰিভেশ্যন মেথড, ইয়াতে লেফ্ট মোষ্ট ডেৰিভেশ্যন মেথডটো ব্যৱহাৰ কৰা হয় যেতিয়া আমি ওপৰৰ পৰা ক্ৰমান্বয়ে তললৈ পদচ্ছেদন কৰিবলৈ আৰম্ভ কৰোঁ। আৰু এই ধৰণৰ পদচ্ছেদনত শাখা সৃষ্টিৰ বাবে অৰ্থাৎ আমি যেতিয়া ব্ৰাঞ্চ সৃষ্টি কৰিবৰ বাবে বুলি ক'ব পাৰোঁ। অৰ্থাৎ আমি যে পাইছিলোঁ যেতিয়া আমি এটা পদক ভাগ কৰোঁ, আমি যে একোটা চিহ্নৰে আমি যেতিয়া একোটাৰে আমি বুজাওঁ দেখুৱাওঁ, গতিকে সেই ধৰণৰ শাখা সৃষ্টিৰ বাবে ব্যাকৰণিক সৃষ্টিশীল নিয়মৰ সন্ধান আৰু ব্যৱহাৰ এই ধৰণৰ পদচ্ছেদন কৰা হয়। সেইটো একেবাৰে স্বাভাৱিক। আমি যেতিয়া বাক্য এটাক বিভাজন কৰিম আমি কিছুমান নিয়ম সন্মুখত ৰাখি বা কিছুমান আমি ব্যাকৰণিক ধাৰণা সন্মুখত ৰাখি তাক আমি বিভাজন কৰিব পাৰিম। আমি যদি বাক্য এটা বিভাজন কৰিব লাগে, অৰ্থাৎ আমি যদি সেই বাক্যটো ধৰোঁ চিকাৰীয়ে বাঘটো ধৰিলে, তাক যদি বিশ্লেষণ কৰিব লাগে আমি কিছুমান ব্যাকৰণিক নিয়মৰ ধাৰণা আমাৰ থাকিব লাগিব। বাঘটোক যেতিয়া আমি বিশ্লেষণ কৰিবলৈ যাওঁ আমাৰ ধাৰণা থাকিব লাগিব যে বাঘটো এটা বিশেষ্য পদ আৰু তাক টুটো নিৰ্দিষ্টবাচক প্ৰত্যয় নিৰ্দিষ্টবাচক ধাৰণা এটা দিবলৈহে তাক যোগ হৈছে। বাঘটো এটা বিশেষ্য পদ, সামগ্ৰিকভাৱে এটা বিশেষ্য পদ নহয়, তাত নিৰ্দিষ্টবাচক প্ৰত্যয় এটা জড়িত হৈ আছে। সেই ব্যাকৰণিক ধাৰণাটো থাকিলেহে, সেই ব্যাকৰণিক নিয়মৰ সন্ধান জ্ঞান থাকিলেহে আমি এই ধৰণৰ পদচ্ছেদনত শাখা সৃষ্টি কৰিব পাৰিম। এতিয়া আমি উদাহৰণ এটা লওঁ। আমি সেই উদাহৰণটোকে লৈছোঁ, চিকাৰীয়ে বাঘটো ধৰিলে। এতিয়া আমি ইয়াক যদি ওপৰৰ পৰা ক্ৰমে তললৈ পদচ্ছেদন কৰি যাওঁ আমি দেখিম যে প্ৰথমতে আমি তাক বিভাজন কৰিলোঁ বিশেষ্য খণ্ডবাক্য, ক্ৰিয়া খণ্ডবাক্য,
অৰ্থাৎ চিকাৰীয়ে হ'ল বিশেষ্য খণ্ডবাক্য, ক্ৰিয়া খণ্ডবাক্য হ'ল বাক্যটো ধৰিলে। এতিয়া আমি মন কৰিব লাগিব যে টপ টু বটম যেতিয়া আমি পাৰ্চিং কৰিম, আমাৰ হাতত আমি ল'ব লগা পন্থাটো হ'ল ৰাইট মোষ্ট ডেৰিভেশ্যন মেথড। অৰ্থাৎ আমি প্ৰথমতে বিশ্লেষণ কৰিম চিকাৰী পদটো, কাৰণ সি বাওঁপিনৰ পৰা আটাইতকৈ আগত আছে। চিকাৰীটো বিশ্লেষণ কৰি আমি পালোঁ, চিকাৰীয়ে বিশ্লেষণ কৰি আমি পালোঁ চিকাৰী আৰু এ। তাৰপিছত বাওঁপিনে থকা পদটো বিশ্লেষণ কৰিম, অৰ্থাৎ বাঘটো বিশ্লেষণ কৰি আমি পালোঁ বাঘ আৰু টু। আৰু তাৰপিছত আমি তাৰ বাওঁপিনে থকা অৰ্থাৎ পদটো বিশ্লেষণ কৰিম একেবাৰে কমকৈ বাওঁহাতত থকা অৰ্থাৎ সোঁহাতত থকা পদটো ধৰিলেটো আমি বিশ্লেষণ কৰিম। সেইটো বিশ্লেষণ কৰি আমি পাম ধৰ, ধাতু প্ৰকৃতি, ইল, কালপ্ৰকাশক ধাতু শব্দ আৰু এই ক্ৰিয়া বিভক্তি। এতিয়া আকৌ আমি পৰৱৰ্তী ষ্টেজত আমি আকৌ বাওঁপিনৰ পদটো প্ৰথমতে বিশ্লেষণ কৰিম, অৰ্থাৎ চিকাৰী পদটোক আমি বিশ্লেষণ কৰিব পাৰোঁ। চিকাৰীটো আমি বিশ্লেষণ কৰি আমি পাম চিকাৰ, নাম প্ৰকৃতি আৰু ই, অৰ্থাৎ নামপদ গঠনৰ প্ৰকৃতি। ইয়াৰ পিছত আমি আৰু বিশ্লেষণ কৰিব নোৱাৰোঁ, গতিকে আমি ইয়াতে ইমানতে আমাৰ বিশ্লেষণ শেষ হ'ব। কিন্তু আমি এই ধৰণৰ পদচ্ছনত আমি দেখিলোঁ যে ইয়াত আমি লেফ্ট মোষ্ট ডেৰিভেশ্যন মেথড ব্যৱহাৰ কৰিলোঁ, আৰু ব্যৱহাৰ কৰি আমি একেবাৰে ক্ষুদ্ৰতম গোটত উপনীত হ'লোঁ, যাৰ পৰা আৰু বিশ্লেষণ কৰিব নোৱাৰি। এতিয়া এই ধৰণৰ পাৰ্চিঙৰ মুখ্য উদ্দেশ্যটো হ'ব, যেতিয়া আমি একেবাৰে শেষত শেষান্ত গোটসমূহ পাম য'ৰ পৰা আৰু ভাগ কৰিব নোৱাৰি, তেতিয়া আমি সেইসমূহক চিহ্নিতকৰণ কৰিব লাগিব। অৰ্থাৎ আমি প্ৰত্যেকটা পদকে আমি টেগিং কৰিব লাগিব, অৰ্থাৎ এটা নাম দিব লাগিব। আৰু নামটো আমি কি ধৰণৰ দিম, তাৰ আমি বৈশিষ্ট্য অনুসৰি নামটো আমি দিম। যেনে আমি চিকাৰীটো দিম নাম প্ৰকৃতি, ইটো দিম নামপদ গঠনৰ প্ৰকৃতি, এইটোক দিম কাৰক বিভক্তি হিচাপত, বাঘটোক দিম বিশেষ্য ৰূপত। আমি সেই ধৰণে ক্ৰমান্বয়ে পাৰ্ট অফ স্পীচ টেগিং কৰিম বা তাক আমি চিহ্নিত কৰি যাম। গতিকে এয়া আছিল ক্ৰমে ওপৰৰ পৰা তললৈ কৰা পদচ্ছেদন। আমি পৰৱৰ্তী সময়ত চাম কি ধৰণে তলৰ পৰা ওপৰলৈ পদচ্ছেদন কৰা হয়, আৰু তাত কি ধৰণে ইয়াৰ পৰা কি ধৰণে সি আঁতৰি গৈছে বা তাৰ পাৰ্থক্য কোনখিনিত।